নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ভোটাৰ কাৰ্ডখন কোনো ধৰণৰ শুদ্ধ নকৰাকৈ অৰ্থাৎ কাৰেকশ্যন নকৰাকৈ কেনেকৈ আবেদন কৰিব গোটেইখিনি দেখাই দিম। তাৰ কাৰণে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব যে ECI নেট আপোনালোকে চাৰ্চ কৰি ল'ব। আপোনালোকৰ যিকোনো ৱেব ব্ৰাউজাৰত ECI নেটটো চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা হোম পেজ খোল খাব। আৰু ইয়াতে আপোনালোকে দেখিছে নহয়, প্ৰথম যিটো আছে ECI আনটাইটেল পৰ্টেল, ইয়াতে আপোনালোকে ক্লিক কৰি দিব বা ECI নেট থাকিব। ইয়াতে আপোনালোকে প্ৰথম যিটো লিংক আহিছে তাতে ক্লিক কৰি দিব। ক্লিক কৰা দিয়াৰ পিছত আপোনালোকে এটা নতুন পেজ খোল খাব। আৰু নতুন পেজ খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিছে ভোটাৰ ছাৰ্ভিচ, এবাউট ইলেকশ্যন। আপোনালোকে দুটা অপশ্যন দেখিব। তাতে আপোনালোকে প্ৰথম ভোটাৰ ছাৰ্ভিচত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ বহুকেইটা অপশ্যন খোল খাব। ইয়াতে খোল খোৱাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম যিটো আছে এইটোত ক্লিক কৰি দিব। আৰু আপোনালোকে ট্ৰেক এপ্লিকেশ্যনত ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে ট্ৰেক কৰিব পাৰিব। বুক এ কল উইথ BLOৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। গোটেইখিনি বস্তু পাব ইয়াতে, আপোনালোকে চাই ল'ব। তো প্ৰথমে আমি ইয়াৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এটা হোম পেজ খোল খাব। আৰু এই হোম পেজটোত আপোনালোকে দেখিছে নহয়, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত ডিলিটেশ্যন, কাৰেকশ্যন, ফৰ্ম 20C, ফৰ্ম M গোটেইখিনি পাব। ইয়াতে আপোনালোকৰ কাৰেকশ্যন যিটো আছে ইয়াৰ কাৰণে আপোনালোকে কাৰেকশ্যন অফ ইলেকশ্যন অফিচ তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ আপোনালোকৰ নতুন এটা পেজ খোল খাব। তাৰ কাৰণে অপেক্ষা কৰিব, যিহেতু মোৰ নেটটো অকণমান শ্ল' চলি আছে। আৰু ইয়াতে নতুনকৈ এটা যেতিয়া পেজ খোল খাব, ইয়াতে লগ ইন অপশ্যনটো দেখিছে। লগ ইন অপশ্যনলৈ আহিব। ইয়াতে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল দিব, আৰু যদি ৰেজিষ্টাৰ্ড নাই তেনেহ'লে আপোনালোকে নতুনকৈ ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট কৰি আপোনালোকৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ বহাব পাৰে, নহ'লে ইপিক নাম্বাৰ যদি আছে সেইটো বহাই দিব পাৰে। মোবাইল নাম্বাৰ আৰু আপোনালোকে কেপচা কোড বহাই দিব। বহাই দি আপোনালোকে চেণ্ড টু ৰিকুৱেষ্ট OTP তাত আপোনালোকে ক্লিক কৰি দিব। আৰু ভেৰিফাই এণ্ড লগ ইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ OTPটো ভেৰিফাই হ'লে আকৌ এটা নতুন হোম পেজ এনেদৰে আহিব। আৰু নতুন হোম পেজটো খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিছেনে, আপোনালোকৰ প্ৰফাইলটো লগ ইন হৈ যাব। আৰু আপোনালোকৰ নিজৰ প্ৰফাইল যেতিয়া লগ ইন হ'ব, ইয়াতে আপোনালোকে অপশ্যনকেইটা দেখিব। আৰু ইয়াতে আমি কাৰেকশ্যন অফ এণ্ট্ৰিজ সেইটোত ক্লিক কৰিব লাগিব। এটা নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনো আছে, তাত আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে সেইটোও পাব। তো আমি কাৰেকশ্যন অফ এণ্ট্ৰিজ ইয়াতে ক্লিক কৰিম। ইয়াতে ফৰ্ম 8 দেখিছে নহয়, ইয়াতে ক্লিক কৰি দিলোঁ। ফৰ্ম 8 ক্লিক কৰাৰ পিছত আকৌ এটা নতুন পেজ খোল খাব। আৰু এইটোলৈ আমি অপেক্ষা কৰিম। আৰু নতুন পেজটো খোল খোৱাৰ পিছত আপোনালোকে চেল্ফ আৰু আদাৰ ইলেকশ্যন, যদি নিজৰ কাৰণে হয় চেল্ফ মাৰিব, যদি আদাৰ হয় আদাৰ মাৰিব বেলেগৰ হ'লে। তো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ইপিক নাম্বাৰটো বহাই দিব, মানে ভোটাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে আপোনালোকৰ নিজৰ হ'লে নিজৰটো, বেলেগৰ হ'লে বেলেগৰটো বহাই ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এনেকৈ খোল খাব। আপোনালোকৰ যদি আছে নাম তেতিয়াহ'লে আহিব, আৰু বেলেগৰ হ'লে নাহিবও পাৰে। তো আপোনালোকে অ'কে কৰি দিব। মোৰ যিহেতু আগতে লগ ইন কৰা আছিলে, গোটেইখিনি দিয়া আছিলে। তাৰপিছত ইয়াতে আপোনালোকে দেখিছে নহয়, শ্বিফটিং, তাৰপিছত কাৰেকশ্যন আছে, তাৰপিছত ইছ্যু অফ ৰিপ্লেচমেণ্ট আছে, তাৰপিছত ৰিকুৱেষ্ট ফৰ মাৰ্কেটিং এণ্ড পাৰ্চন ডিচেবিলিটি আছে। তো আমি কোনো ধৰণৰ কাৰেকশ্যন নকৰাকৈ আমি নতুনকৈ আকৌ আবেদন কৰিম। তাৰ কাৰণে আপোনালোকে ইয়াতে দেখিছে নহয়, ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইথাউট কাৰেকশ্যন, এইটোত ক্লিক কৰি দিলে মানে আমাৰ কোনো ধৰণৰ কাৰেকশ্যন নোহোৱাকৈ যেনেকৈ আছিল আগতে তেনেকৈ আমি আবেদন কৰিম। এইটো কৰি কিনে আপোনালোকে অ'কে কৰি দিব। অৰ্থাৎ 3 নম্বৰ অপশ্যনটো ক্লিক কৰি অ'কে মাৰি দিব। অ'কে মাৰি দিয়াৰ পিছত আপোনালোকৰ ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব। আৰু এইটো পেজ খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে যিখিনি ফিল আপ কৰিব লাগে চাব। ফিল আপ কৰিব যদি নালাগে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ তলত আহিব, স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াতে দেখিব কেপচা কোড বহাব লাগিব, প্ৰিভিউ ছাবমিট ইয়াতে বহাই আপোনালোকে প্ৰিভিউ কৰিব পাৰিব। যিহেতু গোটেইখিনি দিয়া থাকে, তাৰে কিছুমান হয়তো আপোনালোকৰ দিব লাগিব। ফৰ্মখন চালে গম পাব কোনখিনি লাগে। যিখিনি ব্লু হৈ থাকে নিদিয়াখিনি আপোনালোকে চাব। ইয়াতে মই আধাৰ নাম্বাৰ আছিলে, তাৰপিছত মোবাইল নাম্বাৰ ইয়াতে যিখিনি আছিলে চব দিয়া হৈ আছে। মই যিহেতু ফিল আপ কৰিছোঁ, আপোনালোকে যদি নাই কৰা তেনেহ'লে ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে যিটো এপ্লিকেশ্যন ৰিপ্লেচমেণ্ট ইপিক উইথাউট কাৰেকশ্যন, তাতে আপোনালোকৰ লষ্ট এইটো ক্লিক কৰি দিব। যদি ডেষ্ট্ৰইড বা দেখে আপোনালোকে দেখিছে নহয়,
এটা ইয়াতে কমেণ্টটো লিখি দিব লাগে কিহৰ কাৰণে আপোনালোকে মই যিহেতু ডেষ্ট্ৰইড বুলি দিছোঁ লছ হ'লে কিহৰ কাৰণে লছ হৈছে সেইটো দেখাব লাগে আৰু যদি ডেষ্ট্ৰইড হৈছে মানে ভাঙিছে ছিঙিছে সেইটো দিব পাৰে তাৰপিছত আপোনালোকে ডেটটো ইয়াতে আছে আৰু ইফালে ছাইডত প্লেচ আছে প্লেচটো আপোনালোকৰ যি হয় সেইটো বহাই দিব ডেটটো আহিবই বাৰু নিজে অট'মেটিক প্লেচটো বহাই দিব প্লেচটো বহাই আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি কেপচা কোডটো বহাই দিব মই ইয়াতে কেপচা কোডটো বহাই লৈছোঁ কেপচা কোডটো বহাই প্ৰিভিউ এণ্ড ছাবমিট এই অপশ্যনটোত ক্লিক কৰিব নহ'লে ছেভ কৰিও আপোনালোকে প্ৰিভিউ কৰিব পাৰিব তাৰপিছত আপোনালোকৰ এই ফৰ্মখন খোল খাই যাব এখন হৈছে আপোনালোকৰ ছাবমিট কৰা ফৰ্ম সম্পূৰ্ণ ছাবমিট হোৱা নাই যিহেতু আপোনালোকে প্ৰিভিউটো চাই ল'ব OTPত ক্লিক কৰি তলত থকা বক্সটো দেখিছে নহয় ইয়াতে আপোনালোকে প্ৰথম OTPটো ক্লিক কৰি ল'ব তাৰপিছত বক্সটো টিক কৰি দিব কৰি আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকে ভেৰিফাই কৰি দিব বা ছাবমিট কৰি দিব আপোনালোকৰ স্ক্ৰল ডাউন কৰিলে পাব ছাবমিট অপশ্যন তাতে আপোনালোকে ভেৰিফাই ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ ফাইনেল ছাবমিট হৈ যাব আৰু এনেকুৱা এটা ইণ্টাৰফেচ খোল খোৱাৰ পিছত আপোনালোকে অকণমান সময় ৱেইট কৰিব তাৰপিছত আপোনালোকৰ ফাইনেল ছাবমিশ্যন হৈ যাব আৰু আপোনালোকে একনলেজমেণ্ট কপিটো ডাউনলোড কৰিবৰ কাৰণে অপশ্যন আহিব আপোনালোকে অ'কে কৰিলে অ'কে হ'ব আৰু যদি ডাউনলোড কৰিব বিচাৰে একনলেজমেণ্টটো তেতিয়াহ'লে আপোনালোকে একনলেজমেণ্ট কপিটো কৰি ডাউনলোড কৰি ল'ব আৰু ইয়াতে মই যিটো দেখাইছোঁ ৰেফাৰেঞ্চ নম্বৰটোত কপি কৰি ল'ব কপি কৰি আপুনি এই নাম্বাৰটোৰ দ্বাৰা আপোনালোকৰ ষ্টেটাছটো চেক কৰিবৰ কাৰণে টেগ কৰিব পাৰিব এই নাম্বাৰটো বহাই তো আপোনালোকে এই নাম্বাৰটো বহুত জৰুৰী আপোনালোকে এইটো নাম্বাৰ ৰাখি ল'ব আৰু ডাউনলোড একনলেজমেণ্টত এই নাম্বাৰটো থাকেই আপোনালোকে তাৰ পৰা ল'ব পাৰিব তো এনেকৈ মই দেখাই দিছোঁ ডাউনলোড কৰি ডাউনলোড কৰাৰ পিছত মোৰ দেখিছে ছাইডত আহি গৈছে আৰু সেইটো আপোনালোকে তাৰপিছত প্ৰিভিউ কৰি আপোনালোকে সেইটো চাব পাৰিব এনেদৰে আপোনালোকৰ যদি হেৰুৱা আপোনালোকে আবেদন কৰিব পাৰিব কৰি আপোনালোকে নতুন হাৰ্ড কপিটো আকৌ অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো আজিলৈ এই ভিডিঅ'টো ইমানতে এৰিছোঁ নতুন ভিডিঅ' এটাত লগ পাম আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব